ठीक है इन्होंने चेत को विषय में जानवा इमरा भीड़ दो की गारो एक बार भीड़ तो आदि असल विकेट कारण तो नहीं है সকলকে জোহার। আজি আমি চারিতম কারাম উৎসব আদিবাসী জাতীয় কারাম উৎসব আমি সুন্দরী ফুটবল খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি আন বছৰত যেনেকৈ আমি এই উৎসৱখন অনুষ্ঠিত কৰিছিলোঁ, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আন বছৰত আমি এই কাৰ্যসূচীখন অনুষ্ঠিত কৰিছিলোঁ। কিন্তু এই বছৰত আমি বিশেষ কাৰণত আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে নহয়, আমি ইয়াৰে স্থায়ী বাসিন্দা হিচাপে এই অঞ্চলৰ ৰাজ্যৰ সহায় সহযোগিতাত তথা আমাৰ কিছুমান ইণ্ডিভিজুৱেল ব্যক্তিৰ সহায় সহযোগিতাত আমি আজি এই কাৰাম উৎসৱখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। কাৰাম হ'ল এটা আদিবাসী জাতীয় উৎসৱ হয় আৰু এই কাৰাম উৎসৱটো বিশেষকৈ আমি আদিবাসী জাতীয় হিচাপে পালন কৰি আহিছোঁ আমি পূৰ্বপুৰুষৰ পৰা। আৰু এই উৎসৱৰ জৰিয়তে আমাৰ আদিবাসী জাতীয় নৃত্য কালচাৰ আমি শ্ব' কৰিব পাৰোঁ। আমি এই কাৰাম উৎসৱৰ জৰিয়তে আমি এটা আদিবাসী জাতিৰ আমাৰ কালচাৰবিলাক আমি দেখুৱাব পাৰিছোঁ, জনাব পাৰিছোঁ আমাৰ অসমবাসী তথা ভাৰতবাসী ৰাজ্যক, যাতে ইহঁতে গম পাই আছে যে আদিবাসীৰ কালচাৰ কি হয়। আদিবাসীৰ যদি আমি ফেষ্টিভেল কওঁ, আজি গোটেই অসম তথা অসমৰ বাহিৰতো এই ফেষ্টিভেলটো পালন কৰা হৈ আছে। আৰু এই কাৰাম ফেষ্টিভেলৰ জৰিয়তে মই আজি অসমবাসী তথা গোটেই ভাৰতবৰ্ষৰ ৰাজ্যক, আদিবাসী ৰাজ্যক মই জনাব বিচাৰিছোঁ, এইটো আমাৰ এটা জাতীয় ফেষ্টিভেল যিহেতু হয়, আমি গোটেই অসমত এইটো পালন কৰিব লাগে, জাকজমককৈ পালন কৰিব লাগে। আৰু আমি দেখুৱাই দিব লাগে আমাৰ কালচাৰ কি হয়, সেইটো আমি দেখুৱাই দিব লাগে। কাৰণ আমাৰ যি জাতিৰ ভাষা নাই, কালচাৰ নাই, ইহঁতৰ কোনো পৰিচয় নাই। সেইকাৰণে আমি নিজৰ পৰিচয়টো এই কাৰামৰ জৰিয়তে আদিবাসীৰ পৰিচয়টো আমি দিব বিচাৰিছোঁ। আৰু মই আশা ৰাখিছোঁ এইবাৰ হয়তো যেনে তেনে আমি পালন কৰিছোঁ, অহাবাৰ যাতে ইয়াতকৈ আমি ভাল যাতে এটা পালন কৰিব পাৰোঁ, ইয়াৰে আশা কৰিছোঁ। আৰু আমি বিশেষকৈ এই কাৰামটো বিশেষকৈ ক'ব গ'লে আমি এটা গছৰ দানিকহে আমি পূজা কৰোঁ। কাৰণ আমি জল জংগল জমিনৰ লগত জড়িত আদিবাসী, সেই হিচাপে আমি গছৰ দানিক আমি পূৰ্বপুৰুষৰ পৰা পূজা কৰি আহিছোঁ। কাৰণ গাছে আমাক অক্সিজেন দিয়ে আৰু গাছ নহ'লে মানুহে জীৱিত থাকিব নোৱাৰে, এইটো একদম সঁচা কথা। সেইকাৰণে আমি গাছক আমি এটা দেৱতা হিচাপে পালন কৰি আহিছোঁ আদিবাসী ৰাইজে। আৰু সেই গাছকে আমি আজি এটা থান বনাই আজি আমি কাৰাম পূজা অনুষ্ঠিত কৰিছোঁ এই সুন্দৰী খেলপথাৰত। আজিলৈ এই কাৰামলৈ আমি 4তম কাৰাম ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমি গোটেই ইয়াৰে অঞ্চলবাসীৰ ৰাইজ সান্তাল, উৰাং, মুণ্ডা, খাড়িয়া জাতি বিশেষকৈ আমাৰ চিৰাঙত নাই যদিও আমি মুণ্ডা, উৰাও, সান্তালী সকলোৰে সহায় সহযোগিতাত আজি এই কাৰ্যসূচীখন হাতত ল'ব পাৰিছোঁ। কাৰাম ফেষ্টিভেলত আজি আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ 1 নং লোকসভা সমষ্টিৰ আমাৰ যিজন MP মহোদয়, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাক আশ্বাস দিছে ই আহিব বুলি। আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ BTRৰ এক্সিকিউটিভ মেম্বাৰ উইলছন হাজদা ডাঙৰীয়া, তেখেতেও আমাক আশ্বাস দিছে আহিম বুলি কৈ। আমি নিমন্ত্ৰণ জনাইছোঁ